আৰু এয়া হৈছে 7 সিস্টাৰ গৈ আছো ফাইনালি 7 সিস্টাৰ তুমি মতে আছো এটা ভিউ পইণ্ট হয় চাওক লাঞ্চৰ কাৰণে আহিলো সকলোকে অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই এতিয়া গুৱাহাটীত আছোঁ আমি আজি গৈ আছোঁ শ্বিলং শ্বিলঙত গৈ চেৰাপুঞ্জী ডাউকি আৰু 7 সিস্টাৰ এইবোৰ দেখুৱাম চাই থাকিব আমি অলপ পিছত ওলাই দিম বলক আমি আহি শৰাইঘাটত দলং পালোঁ মানে শৰাইঘাটে গ'লে শৰাইঘাটৰ দলংখন নেদেখুৱালে মানে ভাল নালাগে আৰু এয়া শৰাইঘাট দলং আৰু এতিয়া অসমত যিহেতু বহুত গৰম হৈ আছে সেইবাবে আমি শ্বিলং আহিলোঁ আমি বুলি নহয় বহুত মানুহ শ্বিলং আহিছে অসমৰ পৰা আৰু এনেকৈ প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে পাহাৰৰ কাষে কাষে খুব ধুনীয়াকৈ আমি গৈ আছোঁ চাই থাকিব তাত গৈও ধুনীয়া ধুনীয়া ভিডিঅ' দেখুৱাম শ্বিলঙৰ অৱস্থা দেখুৱাম চাই থাকিব বতৰ চাওক ৰ'দ কিন্তু কমা নাই ৰ'দ পূৰা দি আছে শ্বিলঙৰ ৰাস্তাবোৰে আচলতে চাব লগা বহুত খুব ধুনীয়া একদম পূৰা প্ৰাকৃতিক পৰিৱেশ চাৰিওফালে ৰাস্তা ঘাটবোৰেই বহুত ধুনীয়া আৰু গৈ আছোঁ গৈ আমি এতিয়া উমিয়াম লেকৰ পৰা গেটত মানে সোমাই দিলোঁ গাড়ী আমি আৰু এয়া টিকেট লৈ ল'লোঁ 4টা টিকেট আৰু ফাইনেলি উমিয়াম লেক আৰু ইয়াৰ সৌন্দৰ্য চাওক মানে পানীৰ ৰঙে বেলেগ একদম পূৰা নীলা নীলা এই চাওক আৰু আমি তাত এই মটৰ নাৱত উঠিম অলপ পিছত কখন তাত ৰাখি থৈ দিয়া আছে আমি তাত উঠোঁ বাৰু এইখনত উঠিম আৰু এই পানীৰ ৰংটো চাওক বহুত ধুনীয়া একদম আপোনালোকে আহিব আৰু আহি উঠিম আমি এতিয়া আৰু এনেকৈ ছিটবোৰ আছে ইয়াতে বহি ল'লে হ'ল কোনো কথা নাই ইয়াতে বহি লওঁ বাৰু আৰু আমাৰ গাড়ী ষ্টাৰ্ট এয়া ধুনীয়া আৰু পৰিৱেশ চাওক কি মজা পৰিৱেশ এই ঠাইবোৰত মানে এবাৰ আহিলে ঘূৰি যাবলৈ ইচ্ছা নাযায় একদম ইমান ধুনীয়া পৰিৱেশ আৰু আমি আহি হোটেল ৰুম পালোঁ আমাৰ য'ত বুক কৰিছিলোঁ মানে হোটেলত আৰু এই ৰুমৰ ভিতৰত আমি 4জন আহিছোঁ ইয়াৰ পৰা পূৰা টিভি আছে আৰু ইয়াত দুখন বেড এখন ছিংগল আৰু এখন মানে আমি 3জন থাকিম আৰু আমি বাথৰুমটো দেখুৱাই আছোঁ ৰ'ব এই চাওক কিমান ধুনীয়া একদম পূৰা ওপৰত গিজাৰ আছে ঠাণ্ডা পানী গৰম পানী কোনো কথা নাই গৰম পানী লাগে গৰম পানী আছে খুব ধুনীয়া মজা আৰু এয়া হৈছে 7 সিস্টাৰ নেক্সট গৈ আছোঁ ফাইনেলি 7 সিস্টাৰ আহি পালোঁ আৰু পৰিৱেশ চাওক মেঘ চাওক পূৰা আৰু আমাৰ ভাগ্য ভাল যে আমি পূৰা সম্পূৰ্ণ ক্লিয়াৰকৈ দেখা পাইছোঁ মানে এনেই
যেতিয়া তেতিয়া মানে মেঘে পূৰা আৱৰি থাকেতো ভালদৰে দেখা নাপায়। আৰু এয়া চাওক আপোনালোকক দেখিবলৈ চেষ্টা কৰিছোঁ, ধুনীয়া ধুনীয়া পৰিৱেশ এই চাওক। আৰু ইয়াত দেখোন বহুত ৱাটাৰফল আছে, কিয় বা 7 ছিষ্টাৰ বুলি কয়। পূৰা স্পীডত পৰি আছে পানীবোৰ, একদম ধুনীয়া চাবলৈ একদম। আহি যাব সকলো, আহক শ্বিলং। অসমত থাকি আৰু উপায় নাই গৰমত, শ্বিলং আহক, শ্বিলং শ্বিলং। এইয়া মেঘ। আৰু এয়া চাওক অলপ আগতে পূৰা একদম মেঘ ইমান নাছিল বাৰু, কিন্তু এতিয়া চাওক মেঘে আৱৰি ধৰিলে, হঠাৎ আহি গ'ল মানে মেঘখিনি। বাপৰে কিমান মেঘ, মানে মেঘ বুলি একো নাই, এইবোৰ ধোৱা ধোৱা হৈ আছে চাৰিওফালে। আৰু এইবোৰে দেখিব পাব মানে শ্বিলং আহিলে, আৰু বেলেগ আমি ইমান ঠাইত যোৱা নহ'ল বাৰু। এই 7 ছিষ্টাৰটো এয়া। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম নেক্সট ভিডিঅ'ত, বাই বাই। আপোনালোকে হয়তো ভাবিছে যে ই দেখোন ব্লগ বনালে কিন্তু দেখোন মুখখন নেদেখুৱালে। আচলতে মই শ্বিলং যোৱাই নাই, মোৰ দাদাহঁত গৈছিল, সিহঁতে মানে ভিডিঅ'টো কৰি নিছে আৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। कौन है ये लोग? कहां से आते हैं?